ওকে হেল্ল' শুনি আছা চবে শুনি আছো আচাৰ্য বঢ়িয়া সুধিব আহিলো তো কি পাইছিলো ট্ৰাইংগল ন তো ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰিছো কি আছিলে ত্ৰিভুজ আছিলে ত্ৰিভুজটো কি হয় ইয়াত কি থাকে তিনটা তিনটা কিবা কিবি থাকে কৈ দিয়া এংগল থাকে আৰু তিনটা কি থাকে বাহু থাকে বঢ়িয়া বঢ়িয়া এটা কোণ বাহু থাকে কোণ থাকে আৰু বাহু থাকে হয় নাই তো সাইড আৰু এংগল ঠিক আছে তো সেই বস্তুখিনি সেইখিনি বস্তু চবে জানা সেইখিনি বস্তু ইয়াত ডিসকাস নকৰো ইয়াত কি বস্তু দিছে এটাটো ধৰা তোমাৰ কি আছে বেসিক প্ৰপৰচনেলিটি থিওৰেম বা কি কয় মৌলিক সমানুপাতিকতা উপপাদ্য সেইটো বস্তু আছে সেকেন্ড আৰু কেইটামান বস্তু আছে সদৃশ ত্ৰিভুজ বা সিমিলাৰ ট্ৰায়াঙ্গল এইকেইটা বস্তু আছে তো সেইখিনি বস্তু আমি ডিসকাস কৰিব লাগে তো সবচে ফাৰ্স্ট যেটো তোমাৰ বেসিক প্ৰপৰচনেলিটি থিওৰেম তো সেইটোৱে চাই লওঁ ফাৰ্স্ট দেই তো কি পঢ়ি আছিলো মৌলিক সমানুপাতিকতা উপপাদ্য বা বেসিক প্ৰপৰচনেলিটি থিওৰেম ঠিক আছে তো সেই বস্তুটো কৰিব লাগে সেই বস্তুটো কৰোঁতে কি কৰিম সবচে ফাৰ্স্ট তো কি কৈছে তোমাৰ এডাল লাইন ঠিক আছে এডাল লাইন যদি প্যাৰেলাল হয় কাৰ প্যাৰেলাল তোমাৰ যিকোনো এটা সাইডৰ বা যিকোনো এটা বাহুৰ যদি প্যাৰেলাল হয় এটো ডি নাম দিছে নেকি বুকত থকা মতে লিখিম দেই এটো ডি নাম দিছে আৰু এটো ই নাম দিছে ঠিক আছে আৰু এডাল তো ডি আৰু ই নাম দিছে ইয়াত কি আছে ৰিলেশনটো ইয়াত ৰিলেশনটো তোমাৰ ডি ই প্যাৰেলাল বিসি অৰ্থাৎ ডি ই সমান্তৰাল বিসি যদি এনেকে থাকে তেতিয়াহলে মৌলিক সমানুপাতিকতাৰ উপপাদ্য মতে কি হ'ব AD by BB equal to AE by EC ঠিক আছে তো এটো হয় বুলি প্রুফ কৰিবলৈ মানে আছে তোমালোকৰ যেটো উপপাদ্য 1 বা থিওৰেম 1 সেটো এই বস্তুটোৰ কথা কৈছে তো এটো প্রুফ কৰিবলৈ সেদিনা আমি অলপ ট্ৰাই কৰিছিলো তাৰপা আধাতে এৰি দিলো হয় নাই তো আজি ভালকে কৰিম তো চাই যাবা থাকি গলে কৈ দিবা এটা দুটা বস্তু মানে অকন তাত সংক্ষেপে থৈ দিছে শর্ট কৰি থৈছে এইকেইটা বস্তু অকন ডিসকাস কৰি চাম যদি পৰা যায় তো কি কৰিবা সবচে ফাৰ্স্ট তুমি এডাল প্যাৰেলাল লাইন আঁকা কোপা কিবা ডিৰ পৰা কিবা তোমাৰ এচিলে অল অফ সৰি পারপেন্ডিকুলার এটো হৈছে না পারপেন্ডিকুলার অকন হৈছে লাগিছে হ'ব ন হয় হ'ব বঢ়িয়া তো এডাল ইয়াৰ পৰা আঁকিম আৰু এডাল ইয়াৰ পৰা আঁকিম এডাল অলমোস্ট তেনেকুৱা টাইপ হ'ব মিলাই থৈছো দেই এডাল জাস্ট মিলাই থৈছো আৰু পারপেন্ডিকুলার হয় নিচিনা তো এডাল পারপেন্ডিকুলার আৰু এডালো কি হ'ব পারপেন্ডিকুলার ঠিক আছে তো এটো নামটো ৰবা খেলিমেলি হৈ গৈছে এটা কাম কৰো ইয়াৰ নামটো ডি টো এখিনিত লিখিছো আৰু এটুক দিম এম নাম এটুক দিম এন নাম এখিনিলৈকে সব ঠিক আছে ন এখিনিত একো প্ৰবলেম নাই আৰু হয় হয় নাই বঢ়িয়া তো নেক্সট স্টেপত কি কৈছে নেক্সট স্টেপত তুমি এডাল এইগিডাল জয়েন কৰি দিব লাগিছে বি ই আৰু ডি সি হৈ গল তো একো কৰিব দৰকাৰ নাই এখিনিত তাৰ পিছত বুকতে লিখা আছে বুকৰ মতে কৰিম এক্সট্ৰাকে একো নকৰো এক্সট্ৰাকে যেটো কৰিম অকমান আগলে কৰিম তো কি কৈছে সবচে ফার্স্ট চোৱা তুমি যদি এই গুটে মানে সিস্টেমটো চোৱা ইয়াত মানে ত্ৰিভুজ বিলাক বেলেগ বেলেগ ধৰণে আছে কি ত্ৰিভুজ আছে তো আমাক কোনটো লাগে মেইনলি আমাক চোৱা আমাক এই এডি আৰু ডিবি দেখাবলৈ কি লাগিব ফার্স্ট এডি আৰু ডিবি দেখাবলৈ আমি কিবা কিবি কাৰবাৰ কৰিব লাগিব ঠিক আছে তো ফার্স্টত সেই বস্তুটো মিলাবৰ কাৰণে ফার্স্টত কি কৰিম এৰিয়াটো উলিয়াই লম ঠিক আছে কাৰ এৰিয়া উলিয়াম সবচে ফার্স্ট এৰিয়া অফ ট্ৰায়াঙ্গল এ কোৱা কোৱা কোনটোটা ট্ৰায়াঙ্গল লম এংগল এ ত্ৰিভুজ এ ডি ই তো ইয়াৰ কালিটো উলিয়াম কালিটো এনেকে লিখে ঠিক আছে তো ইকুৱেল টু কিমান হ'ব হাফ ইনটু ভূমি কোনটো ইয়াৰ এ ডিৰ ডি ই ইয়াৰ এটো ন ত্ৰিভুজ এটো ন এ ডি ত্ৰিভুজ এ এটো ডি ন ত্ৰিভুজ এটো হয় ইয়াৰ ভূমিটো কিমান হ'ব এ ডি বঢ়িয়া তো ভূমিটো হ'ব ইয়াৰ এ ডি ইনটু আৰু উন্নতিটো কি হ'ব বা উচ্চতাটো হাইট ই এন বঢ়িয়া এইখিনিলৈকে হৈ গ'ল তাৰপা এইটো নাম্বাৰ 1 টো কাটি দিছো দেই বঢ়িয়া তাৰ পিছত এইটো ত্ৰিভুজ হৈ গ'ল এইটো ত্ৰিভুজ হৈ যোৱাৰ কাৰণে কালাৰটো অতৰাই দিম ঠিক আছে তাৰপা নেক্সট চোৱা নেক্সট কি ত্ৰিভুজৰ কথা কৈছে এই গোটেই ত্ৰিভুজটোৰ কথা কৈছে নেকি ন এই গোটেইডাল এই গোটেই ত্ৰিভুজটোৰ কথা কৈছে নেকি এইটো হয় হয় আছে বঢ়িয়া
এই গোটেই ত্ৰিভুজটোৰ কথা কৈছে গোটেই ত্ৰিভুজটো কেনেকুৱা হ'ব এৰিয়া অফ ট্ৰায়াঙ্গল এ বি ই এটো হয় এই গোটেইটো যেটো গ্ৰীন কালাৰ দি পেলাই ডিনোট কৰিছো যে হয় তো এ বি ইট চোৱা এ বি ইট ভূমিকুণ্ডল এডাল এ বি হাফ ইনটু এ বি ঠিকে আছে নাই বস্তুবিলাক ক'বাত ভুল হৈছে নেকি ঠিকে আছে पर अपन भूल লাগিছে বস্তুটো ঠিকে আছে ভুল হৈছে দেই এটো চোৱা এ বি ই নহয় এটো হ'ব লাগিছিলে বি ডি ই স্যাৰ মই হেতুৱে কৈছিলো হয় নি মই নুশুনিলো মানে বস্তুটো মানে বুজি নাপালো চাগে তো আকৌ কৈছো কোনটো ত্ৰিভুজ ললো প্ৰথমটো এটো ত্ৰিভুজ ললো সেকেন্ডটো কোনটো লম এটো ত্ৰিভুজ লম বি ডি ই তো লিখা এৰিয়া অফ বি ডি ই ইকুয়াল টু কিমান হ'ব হাফ ইনটু ইয়াৰ ভূমি কোনটো এডি এডি নহব নেকি এডি এটো ওপৰৰ বিডি ট্ৰায়াঙ্গলটো হে বিডি বিডি হয় বিডি আচ্ছা ডিবি লিখিম ওপৰত ডিবি লিখিছো যে এইখিনি দেই ইনটু ইএন ইনটু কি হ'ব ই এন এতিয়া ই এন কিয় হ'ব ই এন টোতো এই ট্ৰায়াঙ্গলটোৰ বাহিৰত আছে এটো ডি এটো বি এটো ই ই এন কিয় হ'ব জানিবা তোমালোকে কৈ দিয়াচোন হেল্ল' কি কৈছে আকৌ কওক মানে কোৱেশ্চনটো এনেকুৱা তেওঁ ক'লে বোলে এইটো ই এন হ'ব ঠিক আছে মানে উন্নতিডাল নহয় জানো মানে ধৰা ত্ৰিভুজৰ কালি কেনেকে বুজায় এইটো ত্ৰিভুজ এইটো তোমাৰ ভূমিটো এইটো সাপোজ ধৰা পি এইটো কিউ এইটো আৰ আৰু এইটো এছ যেনিবা তো ইয়াৰ এৰিয়া উলিওৱা বুলি ক'লে কি ক'ম হাফ ইনটু আৰ এছ ইনটু পি কিউ কৰো নাই কৰো তো আগৰবাৰত ই এন হ'ল বুজি পালো বাৰু ত্ৰিভুজটো ভিতৰতে আছে দিছা নাই ত্ৰিভুজটো ভিতৰতে আছে কিন্তু এতিয়া ই এন ডাল যে ত্ৰিভুজটো বাহিৰত আছে তেতিয়ালে ই এন কেনেকে হ'ব সেইটো সুধিছো যে নহয়তো ইএন ই এন নহলে কি হ'ব যে ইডি হ'ব নেকি ই ডি কিয় হ'ব কাৰণ ভূমি ইফালে উচ্চতা তেতিয়া উচ্চতাটো তোমাৰ কি হয় মানে দুটা পইণ্টৰ মাজত উচ্চতা বুলি কেতিয়া কয় যদি তুমি তাহাঁতৰ লম্ব যিটো দূৰত্ব সেইটো লোৱা সেইটোক মানে সিহঁতৰ মাজৰ যিটো পাৰ্থক্য বা ডিফাৰেন্স বুলি কয় আৰু উচ্চতা বুজাবলৈ হ'লে মানে লম্বটো বুজায় ঠিক আছে তো ইয়াৰ অৰ্থটো কি মানে লম্ব কাহিনীটো গম পাইছানে মই যিটো কথা কৈছো নাই স্যাৰ আকৌ এবাৰ কৈ দিয়ক আকৌ এবাৰ ন ঠিক আছে ৰবা আকৌ এবাৰ কৈছো দেই তো প্ৰথমতে চাওঁ প্ৰব্লেমটো কি কোনখিনিৰ পৰা মানে লাগিল লেঠাটো দেই এইখিনি অকণমান মুছি দিছো যদি পাৰি এইডাল বেছি মুচকাই যায় যে ছবিটো অলপ ডাঙৰকৈ কওকচোন ওকে ৰবা এক ছেকেণ্ড এতিয়া হ'ব এতিয়া ঠিক আছে এইখিনিলৈকে তো ডি পেৰেলেল দিয়া আছে ওকে ডি পেৰেলেল বিচি দিয়া আছে ওকে এতিয়া প্ৰব্লেমটো কি চোৱা ফাৰ্ষ্টত আমি কি কৰিলো ট্ৰায়াঙ্গল ললো তোমাৰ এ ডি ই হয় নাই তো প্ৰথমতে ট্ৰায়াঙ্গল ললো এ ডি ই হা এ ডি ই লোৱাৰ পিছত কি হ'ল ইয়াত তোমাৰ ভূমি কৈছো এ ডি বুলি তাৰপা লম্ব কুণ্ডাল বুলি কৈছো বা উন্নতি কুণ্ডাল কৈছো ই এন বুলি কৈছো এইখিনিলৈকে চব ঠিক আছে ই এন ডাল ত্ৰিভুজটোৰ ভিতৰত আছে একো প্ৰব্লেম নাই হয় এইখিনিলৈকেতো একো নাই প্ৰব্লেম নাই স্যাৰ তো প্ৰব্লেমটো কি কোৱা মই কথাটো এড্ৰেছ কৰি লওঁ হা পটককে কৈ লওঁ দেই তাৰপৰা তুমি ক'বা তাৰপিছত চোৱা পিছৰ যিটো ত্ৰিভুজ আছিলে এই ত্ৰিভুজটোত কি হ'ল এই ত্ৰিভুজটোত তোমাৰ ভূমি কি বুলি ক'লো ভূমি ক'লো ডি বি বুলি মানে এইকণ ক'লো হয় কিন্তু উন্নতি বুলি কওঁতে কোনোবা এগৰাকীয়ে ক'লে এইটো ই এন হ'ব বুলি তো ই এন কিয় হ'ব কাৰণ ত্ৰিভুজটো বাহিৰত আছে নহয় এতিয়া ই এনটো কিয় হ'ব সেইটো সুধিছো এতিয়া কোৱা যে আগৰ ত্ৰিভুজটোত এ ডি ইৰ যদি ভূমি এ ই হয় তেতিয়াহ'লে উন্নতি ডি এম হ'ব হয় হ'ব নাই হ'ব সেইটোও হয় সেইটো লাগিবই ন সেইটো লাগিব কিন্তু ইয়াত মানে মোক এইটো লাগে যে ই এন কিয় হ'ব এইটো পাইছানে কোনোবাই কিবা এইটো আইডিয়া বুজি পাইছানে মই কি ক'বলৈ ধৰিছো পাইছো স্যাৰ ত্ৰিভুজটোতে সৰ্বসম বুলি আছে জানো নাই একো নাই সেইবিলাক তো ই এনটো খেলি মেলি হয় নাই হয় বঢ়িয়া 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 তো এতিয়া চোৱা মেইন
কিয় হ'ল মানে মই হেতুলে গৈছো চোৱা কাৰণ কিতাপত যেটো লিখে হেতু মানে সব তেনেকে পঢ়িলে কি হ'ব ন তো এডাল চোৱা মই কি কৰিছো এডাল হেতু এটা ত্ৰিভুজ হয় ঠিক আছে তো ইয়াক যদি মই তোমাৰ ভূমি লবলৈ দিও এটো এ নাম দিছো এটো বি নাম দিছো আৰু এটো সি নাম দিছো বা পি কিউ আৰ দিও বেছি হেৰি হ'ব এটো পি কিউ আৰ দিলো ঠিক আছে তো ইয়াত যদি মই ভূমি লবলৈ কওঁ তুমি কিউ আৰ আৰামত ল'বা ইয়াৰ এৰিয়া ওলাবলৈ তামাম ইজি হয় নাই কিউ আৰ ললা তাৰপা এনেকে লম্ব এডাল টানি দিলা কাম হৈ গ'ল হয় নাই হয় হাফৰ লগত দুটা মাল্টিপ্লাই কৰি দিলা তোমাৰ এৰিয়াটো ওলাই গ'ল হয় তুমি এতিয়া কি কৰিবা যদিহে তোমাৰ ত্ৰিভুজটো অকমান বেলেগ হয় মানে কেনেকুৱা বেলেগ বুলি ক'ম ৰবা দেই এটো অকন এনেকুৱা কৰি দিলো তাৰ পিছত এডাল কি কৰিলো এডাল এনেকুৱা কৰিলো এতিয়া কোৱা এতিয়া কি কৰিবা বুজিলো স্যাৰ কিউআৰটো বহাই পেলাই পি আৰু তাত যোনখন জায়গাত লম্বভাৱে লাগি যাব সেইখন হ'ব সেইটো বাহিৰত থাকিলেও আৰু মানে এটা আছে, হয় তোমাৰ মানে কি হয় কথাটো বাহিৰত এক ছেকেণ্ড হা এডাল ত্ৰিভুজটোৰ বাহিৰত থাকিলেও এই বিন্দুৰ পৰা লম্ব এডালে কিউআৰ ডালত কিউআৰ ডাল তুমি বহাই দিলা দৰকাৰ হ'লে নাই এডালটো বাঢ়ি আছে ডি পৰা এলে বিডি ডাল মানে বাঢ়ি আছে ন এইফালে হয় হয় তো হয় ত্ৰিভুজটোৰ বাহিৰত থাকিলেও এডাল লম্ব এডালহে হ'ব এডাল লম্ব নহয় বুজি পালা বুজিলো স্যাৰ বঢ়িয়া বঢ়িয়া ভাল হৈছে। তো ঠিক আছে তো সেইকাৰণে কি হ'ব সেইকাৰণে ইএন হ'ব ইএন হ'ব হয় কিন্তু কাৰণটো হেতু ঠিক আছে এইখিনিলৈকে একো ডাউট নাই নাই স্যাৰ বঢ়িয়া Nice. ৰবা দেই ওকে ঠিক আছে তাৰপিছত এইখিনিলৈকে হৈ গ'ল কাৰবাৰ ইয়াৰ পিছত কি কৰিব লাগিব ইয়াৰ পিছত চোৱা আমি প্ৰথমতে কি কৰিলো এডাল ৰবা দেই এডাল যদি কাট খাই ভাল আছিলে নাই গোটেইডালে গুচি গ'ল ঠিক আছে আহি গ'ল তো প্ৰথমবাৰ কি কৰিলো আমি ভালকে চোৱা এইটো উপপাদ্য প্ৰুফ কৰা বস্তুটো একেবাৰে ইজি দেই বুকত একেবাৰে ইজিকে আছে তো হেতু চালে হেতুও বুজি পাবা এটো জাস্ট অকন এক্সপ্লেইন কৰি পেলাই দিছো মানে পঢ়াটো সবে পঢ়ি চাই চাগে জাস্ট বস্তুটো এক্সপ্লেইন কৰিছো কিয় হয় এতিয়া চোৱা প্ৰথম পাৰ্টত আমি কি কৰিলো ত্ৰিভুজটো আমি অকল এ পাৰ্ট দুটা ললো হয় নাই এবাৰ এটো ত্ৰিভুজৰ কালি উলিয়ালো এবাৰ এটো ত্ৰিভুজৰ কালি উলিয়ালো হয় 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 পিছৰ বাৰত কি কৰিম পিছৰ বাৰত এইবাৰ সেকেন্ড বাৰত কি কৰিম এটো ত্ৰিভুজৰ কালি লম এডাল ভূমিৰ সাপেক্ষে আৰু এটো ত্ৰিভুজৰ কালি উলিয়াম এডাল ভূমি হিচাপে লৈ পেলাই হ'ব হ'ব বঢ়িয়া তো এতিয়া চোৱা এতিয়া কি হ'ব কাৰবাৰটো তো সেকেন্ড টাইম কি কৰিবা লিখা এৰিয়া অফ এ ডি ই এটো ত্ৰিভুজ দেই একেটা ত্ৰিভুজে ইয়াৰ ভূমিটো খালি এই লম এ ডি ই ইকুৱেল টু হাফ অফ এ ই লিখিম আৰু পাৰপেন্ডিকুলাৰ ডাল কোনডাল এডাল ন এম ডি এম হয় ডিএম তুমি অথনি কৈছিলা যে এডাল পাৰপেন্ডিকুলাৰ হিচাপে ল'ব পাৰো বুলি তো এইটো পাৰা কৰিব তো কি লিখিবা ডিএম লিখিবা হৈ গ'ল তেনেকে তুমি এটো ত্ৰিভুজৰ কালি উলিয়াবা এইটো যে এটো ত্ৰিভুজ ডি ই চি লিখা এৰিয়া অফ ডি ই চি কিমান হ'ব এডাল ভূমি হ'ব ন ই চি ভূমি হ'ব হাফ অফ ই চি ইনটু লম্ব কোনডাল হ'ব ডিএমএ হ'ব ন হয় হয় বঢ়িয়া তো এইখিনিলৈকে আমাৰ কামটো অলমোষ্ট সৰ্টেড হৈ গ'ল এইখিনিলৈকে হ'ল ঠিক আছে চব ঠিক আছে ওকে তো বুকত ঠিক চোৱা আছে sir. তো বুকত চোৱা নেক্সট লিখিছে দেয়াৰ ফৰ বা গতিকে কি লিখিছে এৰিয়া অফ এ ডি ই বাই এৰিয়া অফ বি ডি ই এই দুটা বাই কৰি দিছে মই ইয়াত জেগাটো কমিবৰ কাৰণে মই ইয়াতে টালি টোপোলা মাৰিছো দেই তো ইয়াত কি লিখিছে লিখিবা গতিকে বা দেয়াৰ ফৰ যি লিখা গতিকে লিখো গতিকে লিখা তাৰপৰা কি কৰিবা এৰিয়া অফ এ2 ইকুৱেল টু এনেকে কৰা নাই জানো চোৱা কিতাপখন মেলি পেলাই কৰিছে কৰিছে ৰবা মোৰ পেনটোৱে কাম ঠিক আছে তো লিখোতে অকণমান ইয়াত এডজাষ্টমেণ্ট কৰিব লাগিব এইটো এনেকে হ'ব ন ইকুৱেল টু আৰু ইকুৱেল টু কিমান হ'ব তোমাৰ ই এন কটা গ'ল হাফ হাফ কটা গ'ল থাকিব এ ডি বাই ডি বি হ'ল আমাক যিটো এইটো পাৰ্ট লাগে এই পাৰ্টটো আমি পাই গ'লো হয় হয় হয়
তো ইমানখিনি পাপৰ বেলাৰ মেইন উদ্দেশ্য এটোৱে যাতে আমাক এই পাৰ্টটো লাগে এই LHS পাৰ্টটো যাতে আমি পাব পাৰো হল এখিনলৈকে সব ক্লিয়াৰ Yes. বঢ়িয়া তাৰপিছত এটোটো হ'ল এটুক নাম্বাৰ দিবা ইকুৱেশ্যন নম্বৰ 1 দিবা দে মোৰ জায়গা নাই কাৰণে মই এনেকৈ পাক দি দিছো হা তাৰপিছত আৰু লিখিবা আকৌ এগেইন যি লিখা লিখা এইখিনিতে এগেইন লিখিছো দে একেদৰে কি হ'ব বা একেদৰে লিখিব পাৰা সিমিলাৰলি একেদৰে কি হ'ব এটো ইকুৱেল লিখিব পাৰা আৰু ইয়াৰ তলত লাহেকে লাইন এডাল বহাই দিব পাৰিবা নহয় মানে একেই দে একো বেলেগ নহয় তো ওপৰত কি লিখিম ওপৰত ডিএম গ'ল হাফ গ'ল থাকিলে কিমান AE by EC এটুক দিবা ইকুৱেশ্যন নম্বৰ 2 এখিনলৈকে সব ক্লিয়াৰ নে টিপ টপ ক্লিয়াৰ নে Clear আছে বঢ়িয়া তো এতিয়া চোৱা এতিয়া আমাৰ কাৰবাৰটো কি আমি দেখাব লাগে এটো হয় দেখাব লাগে এটো তো কিবা প্ৰকাৰে যদি মই এই সাইডটোৰ ইকুৱেল বুলি দেখাই দিওঁ LHS পাৰ্ট গিটা যদি মই ইকুৱেল বুলি দেখাই দিওঁ তেতিয়ালে এটো ইয়াৰ ইকুৱেল হ'ব নাই হ'ব আকৌ এবাৰ কৈছো যদি কিবা প্ৰকাৰে মই A পাৰ্টটো আৰু A গোটে পাৰ্টটো এহেন দুটাক যদি ইকুৱেল বুলি কৈ দিওঁ তেতিয়াহলে এই দুটা ইকুৱেল হ'ব নাই হ'ব বঢ়িয়া হ'ব বঢ়িয়া তো ৰবা তো সেইটোৱে কৰিম মানে সেইটো কেনেকৈ কৰিম এতিয়া চোৱা ভালকে যদি চোৱা এই পাৰ্ট দুটা ইকুৱেল হয় একো তুমি কষ্ট কৰিব দৰকাৰ নাই এই পাৰ্টটো আৰু এই পাৰ্টটো ইকুৱেল হয় হয়নে কাৰণ ট্ৰায়াঙ্গল ADE আছে হয় হয় তো কেনেবাকে তুমি কিবা কিবি যদি মানে ট্ৰিক্স লগাই পেলাই কিবা কিবি ট্ৰিক্স লগাই পেলাই তুমি যদি কেনেবাকে এই ইয়াৰ এৰিয়াটো আৰু ইয়াৰ এৰিয়াটো সমান দেখাই দিব পাৰা তেতিয়াহলে এই গোটেই LHS পাৰ্টটো এই পাৰ্টটো ইকুৱেল হৈ যাব নাই যাব হয় তো সেইটোৱে কৰিম মানে বুকত এক লাইন লিখিছে কি বুলি লিখিছে এইখিনি মচি দিওঁ হা এইটো ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 তোমালোকে লিখি ল'বা আৰু মোক দৰকাৰ হ'লে মানে এইকেইটা ভ্যালুকেইটা লাগিব হা মই গোটেইকেইটা মচি দিছো ডায়াগ্ৰামটো বচাবৰ কাৰণে তাপা পিছৰ ষ্টেপটোত কি কৰিছে লিখিছে মোৰ ওচৰত আছামিজ বুকখন আছে দেই লিখিছে মন কৰা যে ট্ৰায়াঙ্গল ABE আৰু DE BDE আৰু DEC একে ভূমি DE ৰ ওপৰত আছে লগতে BC আৰু DE সমান্তৰাল দুডাল ৰেখাৰ মাজত অৱস্থিত গতিকে এৰিয়া অফ BDE ইকুৱেল টু এৰিয়া অফ DEC এতিয়া কথাটো এনেকুৱা কৈছে মানে তোমাৰ এডাল এটো ৰবা দেই আৰু অকণ ভালকে আকৌ এটো এটা ট্ৰায়াঙ্গল কৈছে এটো এটা ট্ৰায়াঙ্গল কৈছে ঠিক আছে তাৰপিছত এডাল B মানে এটোকে এইফালে ৰাখিছো দেই এটো BC এটো তোমাৰ DE এতিয়া তোমাক কি বুলি কৈছে এই যে দুটা ট্ৰায়াঙ্গল এটো ট্ৰায়াঙ্গল আৰু তোমাৰ এই দুটা ট্ৰায়াঙ্গলত কমন কি বস্তু আছে BC প্যাৰালেল DE হয় এটো দিয়া আছে প্ৰথমতে আমি ছবিটো আঁকি লৈছো হয় হয় তো কি কৈছে মানে ইহঁতৰ ভূমি একেডালে আৰু একেডাল মানে একেজোৰ সমান্তৰাল সৰলৰেখা বা প্যাৰালেল লাইনৰ মাজত আছে কাৰণে ইহঁতৰ এৰিয়া দুটা সমান হ'ব বুলি কৈছে তো চোৱা এটো কোণ আৰু এটো কোণ সমান হয় নাই কিয় একান্তৰ কোণ এটো কোণ আৰু এটো কোণ সমান হয় নাই হয় তো এডাল DE ইকুৱেল DE হয় নাই তো ত্ৰিভুজ দুটা কি হ'ব কংগ্ৰুৱেন্ট হ'ব নাই ট্ৰায়াঙ্গল BDE দেই BDE কি হ'ব ট্ৰায়াঙ্গল DEC হয় হয় তো ট্ৰায়াঙ্গল দুটা যদি কংগ্ৰুৱেন্ট হয় তেতিয়াহলে ইহঁতৰ এৰিয়াও সেম হ'ব নাই তো এৰিয়া অফ BDE ইকুৱেল টু এৰিয়া অফ DEC হয় হয় বঢ়িয়া তো এই দুটা এৰিয়া যেতিয়া আমি ইকুৱেল পালো তেতিয়াহলে সেই আগৰ যে আমি ইকুৱেশ্যন 1 and 2 লিখিছিলো এটো তোমাৰ কি হৈ যাব এটো এনেকৈ লিখিছো দেই এৰিয়া অফ BDE ইকুৱেল টু এৰিয়া অফ DEC এটো হৈ গ'ল পইণ্ট নম্বৰ 3 তো তেতিয়াহলে কি হ'ব 1 2 n 3 ৰ পৰা কি হ'ব তুমি কি পাবা তুমি সেই দুটা সাইডে আমি ইকুৱেল এনেকৈ বুলি লিখিছিলো যে দুটা ইকুৱেশ্যন পাইছিলো যে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 হয় হয় তো প্ৰথমটোত কি আছিলে এৰিয়া অফ ADE আছিলে আৰু পিছৰটোত বাই কিমান আছিলে এৰিয়া অফ
BDE আছিলে BDE হয় তাৰপা সেকেন্ডত কি আছিলে এৰিয়া অফ ADE বাই এৰিয়া অফ DEC আছিলে নাই তো চোৱা আমি কি প্ৰুফ কৰি দিলো এই এৰিয়াটো আৰু এইটো এৰিয়া সমান তাৰমানে এইটো আৰু এইটো সমান ADE সমান হৈ আছে তলৰ গিটা সমান কৰি দিলো তো গতিকে কি হ'ল এই পাৰ্টটো লগত সমান হয় নাই হয় তো therefore কি হ'ব AD মানে এই সাইডটো লগত সমান হ'ব AD by DB equal to AE by EC হয় দিয়া তো ইয়াত যদি কিবা থাকিলে কৈ দিয়া নহলে আগবাঢ়িম নাইস বঢ়িয়া তো এই ক্লাছটো আৰু 6 মিনিট দেখাই আছে এটা কাম কৰো এইটো ক্লোজ কৰি দিওঁ পিছৰ ক্লাছটো অকমানকে ষ্টাৰ্ট কৰি দিওঁ হা হ'ব বঢ়িয়া